নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। মই হাঁহি ভিডিঅ'টো আপলোড কৰিছোঁ, মানে হাঁহি ভিডিঅ'টোত ভইচ অভাৰ দিছোঁ, কাৰণ মোৰ হাঁহিও উঠিছে আৰু লগতে খঙো উঠিছে। এয়া দেখিছে বেটাই কি কৰি আছে, একদম মানে ভৰি দাঙি টিভি চাই কেৰাটে কৰিব শিকিছে। দেখি মানে ভাল লাগিলে কাৰণে ভিডিঅ'টো বনালোঁ। বনাই থাকোঁতে ঘপককৈ দেখিলোঁ এটা বদমাচি তাৰ। সি গোটেই বেৰকেইখনততো আঁকি থৈছিলে আৰু কেনেবাকৈ সি কলম এটা পালে, কেনেকৈ পালে জানো, টেবুলতে আছিলে কিজানি। কলমটো পাই দেখিছে গালকেইখন পূৰা আঁকি একেবাৰে দেখুৱাবলৈ নিদিয়ে ভিডিঅ'ত, লাজ পাইছে তাৰমানে, সেইকাৰণে মানে দেখুৱাবলৈ নিদিয়ে। কি কৰিবা আৰু, ল'ৰা ছোৱালীয়ে এনেকুৱা বদমাচি কৰেই, উপায় নাই আৰু। তথাপিতো মই যেতিয়া খং কৰিছোঁ, বেটা তুমি এইবিলাক দুষ্টামি কেলৈ কৰিলা, মই কিন্তু বহুত বেয়া পাওঁ দেই, তেনেকৈ মই মানে খং কৰিছোঁ। তাক মানে হাঁহি দেখুওৱা নাই দেই, তাক খং কৰিয়ে দেখুৱাইছোঁ, অকণমান মুড দেখুৱাইছোঁ। তেতিয়া সি কি কৈছে জানে, এয়া মোক ওচৰলৈ আহি পিনে চুমা খাইছে। একদম মানে ক'ব পৰাহেঁতেন ক'লে হয় কিজানি, মা বেয়া নাপাবা দেই, আজি এবাৰ নকৰোঁ, এনেকৈ ক'লে হয় কিজানি আৰু। মুহূৰ্তটো মোৰ ভাল লাগিলে, সেইটো কাৰণে ধৰি ৰাখিলোঁ, ইউটিউবৰ মজিয়াত সাঁচি থ'লোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।